Hello student, welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম HSLC ৰ ইংলিশ sample paper given by Seva board. আৰু এই ভিডিওটো খুবেই ইম্পৰ্টেন্ট হ'ব যি সকলে HSLC ফাইনাল এপিয়াৰ কৰিব 2025 ত। নতুন প্যাটাৰ্ণত কি ধৰণে তোমালোকৰ প্ৰশ্ন আহিব পাৰে ইংলিশ সাবজেক্টত এইখিনি আজি এই ভিডিওত ডিটেইলছ ডিসকাস কৰিম। আহা তেনেহলে আমি এতিয়া আৰম্ভ কৰিম। फ्रेंड्स तुम्हालोके इते मोबाइल स्क्रीन देखा पाइसा लिटरेचर पार्ट এই পার্টটো লোৱা হৈছে তোমালোকৰ স্যাম্পল পেপাৰ পৰা আৰু এই বছৰ মানে তোমালোকৰ 24-25 সেশনৰ পৰা কি ধৰণৰ লেভেলটো তোমালোকৰ কিন্তু হাই কৰি দিয়া হৈছে কোৱেশ্চন প্যাটাৰ্ণৰ এখিনি আমি এই মডেল পেপাৰ দিয়ে গম পাই আছো কিন্তু যদি আমি কম্পেয়াৰ কৰিব যাও আগৰ বছৰ আৰু তাতকৈ আৰু প্ৰিভিয়াস ইয়াৰৰ যদি আমি কোৱেশ্চন পেপাৰ চেক কৰো তেন্তে কিন্তু লেভেল অফ কোৱেশ্চনটো অলপ বেলেগ ধৰণৰ এতিয়া কিন্তু আমি যদি আজি সলভ কৰিম কেটামান কোৱেশ্চনস তোমালোকৰ লিটাৰেচাৰ পাৰ্ট লেসন আছে নেলসন মেন্ডেলা লং ওয়াক টু ফ্ৰীডমৰ পৰা কিন্তু এবাৰ তোমালোকৰ লেভেলটো আন্ডাৰষ্টেণ্ডিং বেছত বনাইছে কোৱেশ্চনটো কিন্তু ডাইৰেক্ট কিতাপৰ পৰা দিয়া নাই কিন্তু তোমালোকে পঢ়ি বুজিব লাগিব আৰু তাৰ পাছত তোমালোকে উত্তৰ দিব লাগিব যেহেতু তোমালোকে এতিয়া খুব মন দি তোমালোকে চ্যাপ্টাৰটো পঢ়িব লাগিব তাৰ পাছত আন্ডাৰষ্টেণ্ডিংটো তোমালোকে মাইন্ডত ৰাখিব লাগিব তাৰ পাছত তোমালোকে এইখিনি উত্তৰখিনি কিন্তু কৰিবলৈ পাৰিবা ঠিক এক্স্যাক্টলি তোমালোকে দেখাইছে এটা পেজেস দিয়া হৈ আছে আৰু এই পেজেস খিনি তোমালোকে পঢ়িব লাগিব এক্স্যাক্টলি এটো তোমালোকৰ টেক্সট বুক পৰা দিয়া হৈছে আৰু প্ৰথম প্ৰশ্ন ইয়াত দিয়া আছে মই পেজেস নপঢ়ো কিন্তু পেজেস পঢ়লে খুব দীঘল হ'ব ভিডিও প্ৰথম তোমালোকে কোৱেশ্চন ইয়াত চাব পাৰিবা what was unintended effect of the long operations choose the correct option ইয়াতে তোমালোকে টেক্সট ওপৰ খিনি ইয়াত দেখা পাই আছে আৰু ইয়াতে ধেৰ অপচন দিয়া আছে it makes the people indifference to injustice it makes the people reject operation it influence a generation to fight against the injustice or it made the peoples accept their operation কিন্তু কোৱেশ্চন খিনি তোমালোকে পঢ়ি চাবলৈ গম পোৱা যে ইয়াতে খুব আন্ডাৰষ্টেণ্ডিংৰ দৰকাৰ যেহেতু এটো এনসাৰ যদি তোমালোকে ইয়াত পেজেছত সেম টু সেম যদি 2-3 বাৰ পঢ়া কিন্তু তোমালোকে এই এনসাৰটো ইয়াত নোপোৱা কিয় ইয়াত যদি আমি সাম তোমালোকে প্ৰথম লাইনতে তোমালোকে দেখা পাই আছে but the decades of the operation and that was that it had produced এইখিনি দিয়া আছে কিন্তু ইয়াত যি কোনো অপচনত দিয়া আছে এইখিনি সকলো কোনো অপচনত এই লাইনত উত্তৰ নাই তোমালোকে এটো বুজিয়ে তোমালোকে ইয়াত উত্তৰটো দিব লাগিব যেটো প্ৰশ্ন তোমালোকে খুব ধ্যান দি তেতিয়া পঢ়িব লাগিব তোমালোকে what was the unintended effect of the long operation মানে long operationer পাছত কি হৈছিল বুলি কলে ইয়াত উত্তৰটো ইয়াত আমি যদি পঢ়ি আন্ডাৰষ্টেণ্ডিং কৰি চাও তেন্তে আমি সি নম্বৰটো শুদ্ধ বুলি ইয়াত ধৰিব পাৰো it influence a generation to fight against the injustice যেহেতু এই অপাৰেশনৰ পাছত খুব তীব্ৰ গতিৰে অপাৰেশন বা অপজিশনৰ মানুহ ইয়াত থিয় হৈ গৈছিল তোমালোকে দেখা পাৰিবা অলিভাৰ টম্বস ওয়াল্টাৰ এইখিনি সকলো ইয়াৰে ৰিজাল্ট আছিল ইয়াৰ পাছত 93 যদি আমি সাম the man of such extraordinary courage referred to the people who dash এইখিনিও কিন্তু তোমালোকে খুব কোৱেশ্চনটো ভালকে পঢ়লে বুজি পাবা যে the man of such an extraordinary refers to the people who এতিয়া যদি আমি এই বস্তু যদি আমি পেজেছত বিচাৰি চাও তেতিয়া কিন্তু ইয়াত উত্তৰ নাপাম ইয়াতে তোমালোকে আন্ডাৰষ্টেণ্ডিং কৰি ভালকে উত্তৰটো উলাব লাগিব যে ইয়াত যদি আমি সাম অপচনখিনি তেনে হলে literate and abolish the apartheid system use their resources to spread awareness or fought for their country's freedom এই অপশনটি C2 আমি ইয়াতে শুদ্ধ বুলি ধৰিব লাগিব যেহেতু the men of such extraordinary courage refer to the people who fought for their country's freedom এইখিনি ইয়াত শুদ্ধ হ'ব 94 যদি আমি যাব চাম নেলসন মেন্ডেলা compares dash to diamond এইখিনি অলপ সহজ আছে এটো ইয়াতো his countrymenত ইয়াত কম্পেয়াৰ কৰা হৈছে যে তো অপশন এ ইয়াৰ শুদ্ধ বুলি আমি ধৰিব লাগিব নেলসন মেন্ডেলা compares his countrymen to diamond নিজৰ দেশৰ মানুহক ডায়মণ্ড লগত তেখেতে তুলনা কৰিছিল তাতকৈ আৰু বেছি ভাল বুলি কৈছিল তেখেতে নেক্সট 95 ৰ আমি যদি চাও when Nelson Mandela says I have seen men and women risk and give their lives for an idea he means that they are ইয়াতে কিন্তু বেলেগ
অপশন কিটা যদি আমি চাও তেন্তে প্ৰাউড ইন্টেলিজেন্স কমিটিত এইখিনি সকলোৱে ইয়াৰ লগত উত্তৰটো নিমিলে কিন্তু অপশন এ ষ্টববৰ্ন টু ইয়াৰ লগত অলপ মিলি আছে এই কাৰণে ইয়াতে ইয়াক শুদ্ধ বুলি ধৰিব লাগিব তাৰপিছত লাষ্ট কোৱেশ্চন এটা এক্সাম্পল হিচাপত তোমালোকক মই দেখাই আছো সিলেক্ট দ্য সুইটেবল ওয়ার্ড ফ্রম দ্য এক্সট্ৰাক্টেড টু কমপ্লিট দ্য ফ্লোইং এইখিনিও খুব ক্রিটিক্যাল বুলি ক'ব লাগিব যেহেতু ডেপথ অর হাইট হ'ব যদি দ্য কম্পেশনৰ কি হ'ব তো যদি আমি ইয়াত চাও উইজডম অপারেশন স্ট্রাগল অর কারেজ ইয়াতে কিন্তু অপশন সি শুদ্ধ বুলি আমি ধৰিব লাগিব যেহেতু স্ট্রাগল ক'ব লাগিব এইখিনি আসিলে আজি এই ভিডিওত কিন্তু তোমালোকৰ কোৱেশ্চনৰ যিখিনি স্যাম্পল পেপাৰত দিয়া আছে এইখিনি কিন্তু আমি সলভ কৰিবা পঢ়ি গম পাইছো যে এবাৰ কিন্তু তোমালোকৰ লেভেল অফ কোৱেশ্চনটো অলপ হাৰ্ড হ'ব আৰু আন্ডাৰষ্টেণ্ডিং বেসত হ'ব এই কাৰণে তোমালোকে লেসনটো খুব ধুনিয়াকে পঢ়ি বুজিয়ে তোমালোকে উত্তৰ কৰিব লাগিব তেনেহলে তোমালোকৰ মাৰ্কস টু স্কোৰ ভাল হ'ব আজি এই ভিডিওত ইমানে আছিল যদি কোনোবা প্ৰথমবাৰ এই চেনেল ভিজিট কৰিছে তেন্তে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব and thanks for watching the video ঠিক এনেধৰণৰ ভিডিও আৰু আই থাকিব থ্যাংক ইউ